অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহু। পৰম্পৰা অনুসৰি মাহ হালধিৰে গৰুক নোৱাইছে ধুৱাইছে চহা কৃষকে। ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ। বজালি পাঠশালাৰ পহুমাৰা নৈত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গৰুক গা ধুৱাই অসমবাসী ৰাইজলৈ জনাইছে বিহুৰ শুভেচ্ছা। গৰু বিহুৰ দিনটোত গৰুক গা ধুৱাই বিহুগীত জুৰিলে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে। ৰাইজৰ লগত মিলি গৰুক গা ধুৱাই আনন্দত মতলীয়া হোৱা দেখা গৈছে বিধায়কগৰাকীক। পাঠশালাৰ পহুমাৰা নৈ মেম্বৰ ঘাটত গৰুক গা ধুৱাই নতুন পঘা দি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে বিধায়কগৰাকীয়ে। গোৱা ৰাইজৰ লগত একেলগে আমি গৰু গা ধুওঁ এইকাৰণে যে মই ভাবোঁ যে পৃথিৱীত যিমান জাতি আছে সকলোতকৈ গৰুক যদি সন্মান প্ৰদৰ্শন কৰে, গৰুক যদি ভাল পায়, সেই হৈছে অসমীয়া জাতি। আৰু সেইকাৰণে অসমীয়া জাতীয় জীৱনৰ লগত গৰু বিহুটো জড়িত হৈ পৰিছে। আৰু গৰু বিহুৰ মূলগত উদ্দেশ্য হৈছে এইটোৱে, যাতে গৰু বিহুৰ দিনাখন আমি যাতে যিহেতু গাই মাতাক আমি যাতে আধ্যাত্মিকতাৰে তেওঁলোকক গা ধোৱাৰ লগতে দীঘলতি পাতেৰে কোবাই আমি মাহ হালধিৰে গা ধুৱাই পেলাই আমি মনতো আমি শান্তি লাভ কৰোঁ। আৰু বজালিত ইয়াৰ প্ৰাসংগিকতা এইকাৰণে আছে, যিহেতু বজালি অঞ্চলত প্ৰতিদিনে 50,000 পৰা 60,000 লিটাৰ যিহেতু দুগ্ধ উৎপাদন হয়। গতিকে আমাৰ বজালিত যিহেতু অধিকাংশ যিহেতু গৌপালক, আৰু সেই গৌপালকসকলে সামাজিকভাৱে বিভিন্ন স্থানত এই গৰু আমাৰ বিহু পালন কৰি আহিছে। আৰু আমিও এই পহুমাৰা নদীতে আমাৰ এই দলগাঁও অঞ্চলৰ ৰাইজে একত্ৰিত হৈ প্ৰতি বছৰে এনেকুৱাকৈ গৰুক আমি গা ধোৱাৰ লগতে এই গৰুৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰোঁ। গতিকে আজিও মই গোৱা ৰাইজৰ লগত একত্ৰিত হৈ একেলগে গৰুক গা ধুৱাইছোঁ, মাহ হালধিৰে গা ধুৱাইছোঁ, দীঘলতি পাতেৰে কোবাইছোঁ, লাও বেঙেনা খা বুলি কৈ পেলাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছোঁ। আৰু গৰুৰ শ্ৰীবৃদ্ধি আমাৰ কামনা আমি বেছিকৈ এইকাৰণে কৰোঁ, আমি যিহেতু বজালি অঞ্চল যিহেতু দুগ্ধ উৎপাদনত যিহেতু উল্লেখযোগ্য অৱদান এটা আগবঢ়াইছে। যিহেতু পঞ্চায়ত নিৰ্বাচন তাৰ সমান্তৰালকৈ এনেদৰে বিহুটো আপুনি ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। আনফালে পঞ্চায়ত নিৰ্বাচনো আহিব যাব, কিন্তু গৰু বিহুৰ পৰা যিটো আমাৰ অসমীয়া জাতীয় জীৱনত আমি যিহেতু গৌপালকসকলে বা কৃষকৰ যিটো সম্পৰ্ক, আৰু বজালি হওক বা অসম যিহেতু আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড হৈছে কৃষি, আৰু হ'ল আমাৰ মূল মেৰুদণ্ড হৈছে কৃষক। গতিকে কৃষক আৰু কৃষিৰ লগত জড়িত থকা এই অনুষ্ঠানত আচলতে সকলো কৃষকে সামাজিকভাৱে নদীত আহিব নোৱাৰিলেও নিজৰ ঘৰতে সকলোকে হেৰি কৰে। সন্ধিয়া ভাগত যাতে গোহালিত যাতে মহ নাথাকে, মাখি নাথাকে, তাৰ কাৰণে বিভিন্ন বনৌষধিৰে আনকি ধোৱা দিয়া হয়। এই পৰম্পৰা যিমান দিন বৰ্তি থাকিব তেতিয়ালৈ অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি আগুৱাই থাকিব। প্ৰথমতে মই অসমবাসী ৰাইজ, ভৱানীপুৰ সমষ্টিবাসী ৰাইজ, বজালীবাসী ৰাইজ আৰু মানস সমষ্টিৰ ৰাইজক এটি নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰকৃতিৰ নিয়ম, জীৱ জগত আহি থাকিব, গৈ থাকিব, কিন্তু আমাৰ পহুমাৰা ব্ৰহ্মপুত্ৰ কুল কুলকৈ বৈয়েই থাকিব। সেই প্ৰকৃতি, সেই নিয়ম। আৰু এই আজি প্ৰথম বহাগ বিহু, প্ৰথম দিন গৰু বিহু, সেই প্ৰকৃতিৰ নিয়মতে আমি গৰু ধুৱাওঁ। সৰুকালৰ পৰা প্ৰায় তৃতীয়মান শ্ৰেণীৰ পৰা ইয়াত এই উৎসৱটো পালন কৰি আহিছিলোঁ, আৰু আজিও ভগৱানৰ কৃপাত এই উৎসৱটো বৰ সুচাৰুৰূপে পালন কৰিলোঁ। আজি বিহু বুলি এটা বিহুগীত গাই দিয়ক। বিহুগীত গালোঁ অলপ, আৰু গাব লাগিব দেই, এইটোৱে গাম দে না। অতি কৈছে নেহৰ মুগাৰে মহুৰা, তাতো কৈছে নে তাতো কৈছে নেহৰ বহাগৰ বিহু, কনে নাচিম কেনে বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।